হেল্ল' ষ্টুডেণ্টছ, লৈ আহিছোঁ এইবাৰ মেট্ৰিক পৰীক্ষাত ইলেক্টিভ হিন্দীত আহিবলগীয়া 100% কমন থকা এছে বা ৰচনা বা কেইখনমান আমি নিবন্ধ লৈ এই কেইখনৰ ভিতৰত তোমালোকৰ ৰচনাখন অৰ্থাৎ যিখন নিবন্ধ আহিব সেই ৰচনাখন তোমালোকৰ কমন থাকিব। আহা তেতিয়াহ'লে পলম নকৰি আমি ৰচনা কেইখন চাই লওঁ। নাম্বাৰ 1ত চোৱা, অনুশাসন আৰু বিদ্যাৰ্থী। এই এছেখন তোমালোকৰ নাম দিব পাৰে विद्यार्थी और अनुशासन अथवा अनुशासन के आवश्यकता अथवा विद्यार्थी जीवन में अनुशासन का महत्व अथवा अनुशासन। तो 1 2 3 4 5 পাঁচটা নামেৰে নামাকৰণ হ'ব পাৰে এছেখন। খুব ইম্পৰ্টেণ্ট এছে হয়, এইখন তোমালোকে চাই ল'বা, টপ লিষ্ট 1ত আছে। নাম্বাৰ 2তে চাবা খেল কুদ কা महत्व और अथवा जीवन में खेल कूद का महत्व। এই দুই ধৰণে নামাকৰণ হ'ব পাৰে এছেখনৰ। নাম্বাৰ 3তে চাবা মহাত্মা গান্ধী অথবা অগ্নি প্ৰিয় নেতা। ঠিক আছে। নাম্বাৰ 4ত এখন ইম্পৰ্টেণ্ট এছে হৈছে ব্ৰহ্মপুত্ৰ অথবা এই এছেখন ব্ৰহ্মপুত্ৰ নদ বুলিও দিব পাৰে। নাম্বাৰ 5ত চাবা পৰ্যটন অথবা এই এছেখন নাম দিব পাৰে পৰ্যটন কি আৱশ্যকতা। লাষ্ট নাম্বাৰত চাই ল'বা তোমালোকে अपनी प्रिय पुस्तक अथवा और अपना प्रिय ग्रंथ। এই কেইখনৰ ভিতৰত তোমালোকৰ এখন আছে কমন থাকিব, 100% চিয়ৰ থাকিব তোমালোকৰ। তো গতিকে এই কেইখন আছে তোমালোকে ভালদৰে চাই ল'বা। তোমালোকৰ পৰা সঁহাৰি পালে হিন্দী ইলেক্টিভৰ পৰৱৰ্তী ভিডিঅ' দিয়াৰ বাবে কথা দি আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।